তো হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মই অন্যতম ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত ইয়াতে ব্লগ আহি আছে মানে ইমান দিনে ব্লগ দিব পৰা নাছিলোঁ আৰু ব্লগ বনোৱা নাই কণ্টেণ্ট একো নাই মানে এতিয়া ক'ত যাম ক'তো যোৱাও নাই তাৰপিছত আজি মানে মোৰ ফ্ৰেণ্ড এটাই আইফোন এটা কিনিব যাম বুলি ক'লে তাৰপিছত মই ক'লোঁ ঠিক আছে ব'ল তেতিয়াহ'লে যাওঁ আৰু আমি এতিয়া যাব ওলাইছোঁ অঞ্জনি মোবাইল ষ্ট'ৰ সকলোৱে চিনিয়ে পায় তো জয়নগৰত আছে তো এতিয়া আমি যাওঁ সি আহি আছে মোৰ ঘৰলৈকে তো সি আহি পোৱাৰ লগে লগে আমি দুয়োটাই ওলাই যাওঁ এতিয়া আৰু অলপ বৰষুণৰ বতৰ হৈ আছে এতিয়া চাৰিওফালে বানপানী আমাৰ এইখিনি বাৰু এইখিনিত ইমান নাই বাৰু বানপানী জানপানী আজাৰাৰ ফালে তো এতিয়া যি কি নহওক আমি দুটাই যাব ওলাইছোঁ তো আপোনালোককো দেখাই আছোঁ তো ব্লগটো চাই থাকক আৰু এতিয়া যাব ওলালোঁ এয়া প্ৰাঞ্জল আহি পাইছে পূৰা ৰেংকট চেংকট লৈ লৈছোঁ কাৰণ ৰাস্তাত বৰষুণ পাব পাৰোঁ কাৰণ যিহেতু বেলতলা ফালে যাম খানাপাৰা তো ভালকৈ কিনে যাওঁ আৰু আপোনালোকক দেখাই আছোঁ ভিতৰত ব্লগ আৰু এয়া আমি অঞ্জনি মোবাইল ষ্ট'ৰ পাই গ'লোহি কিন্তু বিতুতা নাই মই ফোন কৰিছিলোঁ কিন্তু যি কি নহওক আমি ভিতৰলৈ ধুনীয়াকৈ যাওঁ এতিয়া আৰু গাইজ আমি অঞ্জনি মোবাইল ষ্ট'ৰৰ পৰা ফেৰি আহিলোঁ এতিয়া আমি আহি পাইছোঁ বশিষ্ঠ চাৰিআলি এয়া এফেক্স দেখা পাইছে আপোনালোকে সকলোৱে চিনিয়ে পায় ফাইনেলি আমাৰ মোবাইলটো লোৱা হ'ল আৰু বৰষুণো আহিলে অলপ তো দেখা পাইছে আমি এফেক্সতে আছোঁ এতিয়া তো মই ধুনীয়াকৈ সোমাই যাম সোমাই যাই আপোনালোকক মই দেখাই আছোঁ চাওক আহিলোঁ ব্ৰাঞ্চত মোবাইল লোৱা হ'ল এইটো মোবাইলটো ল'লোঁ দাদা একবাৰ মোবাইলটো দেখাই দিয়কচোন বেক চাইডটো তো এইটোৱে ল'লোঁ আমি অপেন বক্সত আৰু এয়া এফেক্সৰ পৰা গিফ্ট আছে কি কি আছে দেখাই আছে দিয়কচোন মই লাহে লাহে দেখাই আছোঁ ধুনীয়াকৈ আৰু গাইজ ইয়াতে আপোনালোকে দেখিব পাৰিছে আইফোনৰ গোটেইকেইটা মডেল ইয়াতে এফেক্সত এভেইলেবল আছে আৰু বহুত কম দামত আছে অপেন বক্স আৰু আমিতো যোনটো ল'ব আহিছিলোঁ আইফোন 13 সেইটো অঞ্জনি মোবাইল ষ্ট'ৰত আপোনাৰ 44 দেখাইছিলে প্ৰাইচটো অপেন বক্স আৰু ইয়াতে 40,000 অনলি তো ভাবক 4,000 টকা আমি ডিছকাউণ্ট পাই গ'লোঁ অকণমান ডিষ্টেঞ্চ মাত্ৰ বেছি ডিষ্টেঞ্চো নহয় আৰু ইয়াতে কাষ্টমাৰ মানে বহুত ভাল আৰু ইহঁতৰ দোকানখন মানে ইমান ধুনীয়াকৈ মানে হেৰি কৰিছে ব্যৱহাৰ কৰিছে মানে বহুতেই ভাল আৰু ক'ব লাগিলে ইমান ফ্ৰী হয় তো সঁচা এফেক্স মজা মোবাইলটো খুলি ল'লোঁ নমস্তে বুলি আহি আছে চাইনিজ জাপানিজত আহি আছে অপেন বক্স লৈছোঁ কিন্তু চাব পাৰে এফেক্সৰ পৰা লৈছোঁ এটা ছিংগল ডট নাই একদম যেন ব্ৰেণ্ড নিউ চাব পাৰে লেংগুৱেজ ইংলিছ ইণ্ডিয়া খুলি ল'লোঁ চাব পাৰে ছিংগল ডট নাই ফুল ব্ৰেণ্ড নিউ আৰু গাইজ আমি মোবাইলটো লৈ পেলাই ফাইনেলি আমি ঘৰ পালোহি আহি আৰু বৰষুণত তামাম জিকিছোঁ ভাগ্য ভাল আমি ৰেংকট লৈ গৈছিলোঁ ৰেংকটটো পিন্ধি আহিলোঁ আৰু যেনে তেনে ঘৰ আহি পালোঁ মোবাইলটো লৈ আৰু মই এইটো জনাব পাই কিনে সঁচাই বেয়া লাগিছে মানে কি অঞ্জনি মোবাইল ষ্ট'ৰত মানে কি কাষ্টমাৰক কেনেকৈ সিহঁতে ট্ৰিট কৰিব লাগে বা কাষ্টমাৰক কেনেকৈ হেৰি কৰিব লাগে মানে ইমান ভালকৈ মানে ভাল নহয় ৰেছপন্সবিলাক মেইনলি সেইটোৱে ৰেছপন্সটো ভাল নহয় আৰু আমি যোনটো মোবাইল ল'ব গৈছিলোঁ আইফোন 13ৰ দামটো তাতে কৈছিলে আপোনাৰ 44,000 টকা মানে 44,000 কৈছিলে অঞ্জনি মোবাইল ষ্ট'ৰত তো আমি অঞ্জনি মোবাইল ষ্ট'ৰত নল'লোঁ আৰু তাতে বেটেৰী হেল্থটোও কম আছিল মোবাইলটোৰ আপোনাৰ 85% বেটেৰী হেল্থ আছিল তো তাৰ পৰা তাত আমি নল'লোঁ তাৰ পৰা মই বোলো আমি বশিষ্ঠ চাৰিআলিলৈকে যাওঁ আমি এফেক্সত ল'ম তো এফেক্সলৈকে গ'লোঁ তো এফেক্সলৈকে যাই কিনে আমি বঢ়িয়া ভাল মোবাইল পালোঁ আপোনালোকে দেখিছে মোবাইলটো কালাৰটো দেখিছে আপোনালোকে ফৰেষ্ট গ্ৰীণ যোনটো সেই ফৰেষ্ট গ্ৰীণ নে কি হয় মই নাজানো ভালকৈ মই ক'লোঁ আৰু কথাটো তো সেই গ্ৰীণ কালাৰৰ আইফোনটো ল'লোঁ 13 তো আপোনাৰ ইয়াতে পূৰাপূৰি 40,000 টকা লৈছে যেনত আমি পাই গৈছোঁ মোবাইলটো তো আৰু ইয়াতো ইমানেই মানুহ এফেক্সত তথাপিও ইহঁতৰ মানে কিমান ধুনীয়া এটা ৰেছপন্স মানুহৰ লগত কাষ্টমাৰৰ লগত কিমান ধুনীয়াকৈ মানে ইমান ফ্ৰীলি কথা পাতে মানে সঁচাই বহুত ভাল লাগিছে বহুতেই ভাল লাগিছে মানে এফেক্স আৰু স্পেচিয়েলি থেংক ইউ ছ' মাছ বিকিদা যদি তুমি চাই আছা ব্লগটো কাৰণ প্ৰথমবাৰ গৈছোঁ আপোনালোকৰ দোকানত কিন্তু সঁচাই বহুত ভাল লাগিছে বহুত ভাল ট্ৰিট এটা পাইছোঁ আমি আৰু আশা কৰোঁ নেক্সট টাইম আমি আকৌ যাব পাৰোঁ কিবা নহয় কিবা এটা বস্তু আনিবৰ কাৰণে আৰু চাওঁ কি হয় আৰু ব্লগটো আজিলৈ ইমানেই আছিলে তো আপোনালোকে কেনেকুৱা পালে ব্লগটো প্লিজ কমেণ্ট ছেকশ্যনত জনাব যদি কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব আৰু এটা কথা মই ব্লগটো শেষ কৰাৰ আগতে আৰু এটা কথা কওঁ আমাৰ ষ্টকত আপোনাৰ চানমাৰীত আৰু এটা ষ্টক আছে আমাৰ এটাতো আমাৰ ভিআইপিত আছে এটা ষ্টক মানে কুকুৰৰ কাৰণে আৰু এটা চানমাৰীটো আমি কৰিছোঁ তো তাতে আপোনাৰ বহুতকেইটা মানে তাতে আমি ডাঙৰ পেটছবোৰ ৰাখোঁ ডাঙৰ কুকুৰবোৰ ৰাখোঁ গল্ডেন ৰেট্ৰিভাৰ হওক ৰটভিলাৰ হওক জাৰ্মান ছেফাৰ্ড হওক তাৰপিছত আপোনাৰ লেব্ৰাডৰ হওক এইবিলাক ৰাখোঁ তো যদি আপোনালোকক কিবা লাগে মই ইয়াতে ধুনীয়াকৈ কেইটামান ফুটেজ দেখাই দিছোঁ তো আপোনালোকক যদি লাগে মোক ডাইৰেক্ট DM কৰিব পাৰে
মোৰ ইয়াতে আপোনালোকে ডেছক্ৰিপশ্যনত নাম্বাৰ পাই যাব, কণ্টেক্ট নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব যদি কোনোবাক লাগে। বহুত ভাল প্ৰাইজত আপোনালোকে পাই যাব, একদম হোলচেল ৰেটত। তো আজিৰ ব্লগটো ইমানেই আছিল। তো আশা কৰোঁ আপোনালোকে ব্লগটো চাই কিনে ভাল পাইছে।